ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে 9 নম্বৰ প্ৰশ্নটো আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি এতিয়া 10 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। 10 নম্বৰ প্ৰশ্নটো ভালকৈ বুজি লোৱা। এটা 80 মিটাৰ বহল ৰাস্তাৰ দুয়োফালে সমান উচ্চতাৰ দুটা খুঁটি ইটোৱে সিটোৰ সন্মুখৱৰ্তী হৈ থিয় দি আছে। ৰাস্তাত খুঁটি দুটাৰ মাজৰ বিন্দু এটাৰ পৰা খুঁটি দুটাৰ শীৰ্ষৰ উত্থন কোণ যথাক্ৰমে 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী। খুঁটি দুটাৰ উচ্চতা আৰু খুঁটি দুটাৰ পৰা বিন্দুটোৰ দূৰত্ব নিৰ্ণয় কৰা। তাৰমানে দুইটা খুঁটি যিহেতু সমান উচ্চতাৰ, তেতিয়া মানে আমি এটাৰ উচ্চতা উলিয়ালেই হ'ব। আৰু খুঁটি দুটাৰ পৰা বিন্দুটোৰ দূৰত্ব, তাৰমানে আমাৰ অংকটোত দুটা পাৰ্ট থাকিব। অকণমান অংকটো দীঘল, টান নহয়, ষ্টেপ বাই ষ্টেপ আমি কৰিম, বুজি পাবা। এতিয়া তোমালোকে এটা কাম কৰা, প্ৰথম ইয়াৰ এটা ফ্ৰেম আমি জাষ্ট ইমাজিন কৰি লওঁ। এইটো এটা ৰাস্তা, ঠিক আছে। এটা ৰাস্তাৰ বহলটো দেই, এনেকৈ বোলে ৰাস্তাটো আছে, তাৰমানে আগলৈ এনেকৈ গৈছেগৈ। এইটো ধৰা ৰাস্তা, এনেকৈ এটা ৰাস্তা গৈছে, ঠিক আছে। এইটো এটা ৰাস্তা এনেকৈ গৈছে, তো ৰাস্তাটোৰ বহলটো এইটো, তাৰমানে এইটো বহলটো। এইখিনিত এটা খুঁটা আছে, এইখিনিত এটা খুঁটা আছে। খুঁটা দুটা সমান ওখ দেই, দুফালে দুটা সমান ওখ খুঁটা আছে। আৰু এইটো হ'ল ৰাস্তাটোৰ বহলটো। দুটা খুঁটা আছে আৰু ৰাস্তাটো কিমান বহল? 80 মিটাৰ বহল। এই বহলটো কিমান কৈ দিছে আকৌ দেই, 80 মিটাৰ। দুটা সমান উচ্চতাৰ খুঁটি আছে, তাৰমানে এইফালৰ উচ্চতাটো আৰু এইফাল দুইফালৰ খুঁটা দুটা সমান। তাৰপিছত কৈছে ৰাস্তাত খুঁটি দুটাৰ মাজৰ বিন্দু এটাৰ পৰা, মাজত এটা বিন্দু আছে বুলি কৈছে। এই ৰাস্তাটোৰ মাজতে এটা বিন্দু আছে, আমি ধৰি ল'লোঁ। আৰু বিন্দুটো মই ছাইডৰ ফালে কিয় ধৰিছোঁ জানানে? কাৰণ কোণ দুটা 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী আছে, উঠন কোণ দুটা। তো দুটা যদি কোণ অসমান কোণ হয়, তেতিয়াহ'লে বিন্দুটো মাজত নাথাকে, তাৰমানে কোনোবা এটা খুঁটাৰ বেছি ওচৰত থাকিব। গতিকে আমি বিন্দুটোৰ অকণমান সোঁফালৰ খুঁটাটোৰ ফালে ধৰিলোঁ। ধৰি লোৱাৰ পিছত এতিয়া আমি যিটো খুঁটাৰ ওচৰত থাকিব, সেই খুঁটাটোত সি 60 ডিগ্ৰী কোণ কৰিব, বেছি কোণ কৰিব, তাৰমানে এইখিনিত। আৰু উঠন কোণ এইটো 60 ডিগ্ৰী হ'ব, আৰু ইটো উঠন কোণ ইমান হ'ব 30 ডিগ্ৰী কোণ হ'ব। এইটো সোঁফালৰ কোণটো হ'ব 60 ডিগ্ৰী, বাওঁফালৰ কোণটো হ'ব 30 ডিগ্ৰী। এতিয়া আমাক উলিয়াব কৈছে কি? খুঁটি দুটাৰ উচ্চতা, তাৰমানে কোনোবা এটা ত্ৰিভুজৰ পিটো উলিয়াব লাগিব, যিকোনো এটা ত্ৰিভুজৰ পি। তাৰমানে এটা ত্ৰিভুজৰ পি আমাৰ হাতত নাই। আৰু খুঁটি দুটাৰ পৰা বিন্দুটোৰ দূৰত্ব, খুঁটি দুটাৰ পৰা বিন্দুটোৰ দূৰত্ব মানে দুইটা মান, তাৰমানে আমি 3টা মান উলিয়াব লাগিব। খুঁটি দুটাৰ যিহেতু সমান উচ্চতা, তেতিয়াহ'লে এটা মানেই হ'ব। কিন্তু খুঁটি দুটাৰ পৰা বিন্দুটোৰ দূৰত্ব, তাৰমানে এই বাওঁফালৰ খুঁটিটোৰ পৰা এই বিন্দুটোলৈ কিমান দূৰ, সোঁফালৰ খুঁটিটোৰ পৰা বিন্দুটোলৈ কিমান দূৰ। এতিয়া ইয়াত দুটা মান আহিব, 3টা মান আমি উলিয়াব লাগিব। ভালকৈ মন কৰা, ত্ৰিভুজটো দুটা আঁকিবলৈ সহজেই হ'ল। ত্ৰিভুজ দুটা ধুনীয়াকৈ সমকোণী ত্ৰিভুজ ওলাল। কিন্তু আমাৰ দুৰ্ভাগ্যৰ কথা, না পি দিছে না বি দিছে। এইচটোতো টোটেলি বেলেগেই, এইচটো দুইটাৰে সম্পূৰ্ণ বেলেগ। বিটো বাৰু এটাৰ লগতে আনটো লগ লাগি আছে। বাওঁফালৰ ত্ৰিভুজটোৰ বিৰ লগতে আকৌ সোঁফালৰ ত্ৰিভুজটোৰ বিটো ইফালে ছাইডত আছে, এটাৰ গাতে সিটো লাগি আছে। কিন্তু আমাৰ মান যে এটাও নিদিলে। যেতিয়া কোনো এটা মান নিদিয়ে, তেতিয়া আমি সদায় ধৰি ল'ব লাগিব, মানে কোনো এটা মান মানে বুজি পাইছে নাই? 80 বুলি এটা দিছে, কিন্তু সেইটো এটা ত্ৰিভুজৰো ভূমি নহয়, টোটেলটো দিছে। তেতিয়া কিন্তু আমি এক্স ধৰিব লাগিব। তেতিয়া আমি কি ধৰিব লাগিব? এক্স ধৰিব লাগিব। আমি সেই জাহাজৰ অংকটোলৈ মনত পেলাবা। আমি তেতিয়া এক্স ধৰিব লাগিব। তেতিয়া আমি কেনেকৈ আঁকিলোঁ? ইয়াত এইটো হ'ল বি, ডিটো হ'ল কিমান বহল? 80 মিটাৰ বহল। অ'কে। তাৰপিছত দুটা ত্ৰিভুজ হ'ল, সোঁফালৰ ত্ৰিভুজটোৰ পিও দিয়া নাই, বাওঁফালৰ ত্ৰিভুজৰ পিও দিয়া নাই, সেই দুটা পি উলিয়াবহে দিছে। এটা পি ওলালেই হৈ যাব, দুইটা সমান। এতিয়া কথা হ'ল, আমাৰ ভূমিটো নোহোৱাকৈ আমি কেনেকৈ লম্ব উলিয়াম? কৰ্ণৰটো কথাই নাই, কাৰণ কৰ্ণৰ লগত কোনো সম্পৰ্ক ইয়াত দিয়া নাই। ভূমিৰ কথাটো বেছি গুৰুত্ব কিয় দিছোঁ? যে গোটেই দুইটা ত্ৰিভুজৰ একেলগে ভূমি 80 মিটাৰ বুলি কৈ থৈছে। খালি আমাৰ টুকুৰাকেইটাহে আমি উলিয়াব লাগিব। এতিয়া আমি কি ধৰিব লাগিব? এটা পাৰ্ট এক্স বুলি ধৰি ল'ব লাগিব। আমি কি ধৰিছোঁ? এই ই দি আমি এক্স বুলি ধৰি ল'লোঁ। এটা পাৰ্ট যেতিয়া এক্স বুলি ধৰি ল'ম, তেতিয়া সিটো পাৰ্ট কি হ'ব? টোটেল 80 আছিল নহয়, 80 মাইনাছ এক্স হ'ল। তেতিয়াহ'লে আমি এতিয়া ধৰি ল'ম যে আমাৰ বি আছে। পি উলিয়াম, বিৰ পৰা পি উলিয়াম, সমীকৰণ হ'ব, সমীকৰণ সমাধান কৰিব লাগিব। গতিকে থিটাৰ মান দুইটাতে বেলেগ বেলেগ আছে, থিটা আছে। এতিয়া যিকোনো এটা ত্ৰিভুজৰ পৰা পি উলিয়ালেই হ'ব। তথাপি আমাৰ কাৰণে সহজ হ'ব, আমি প্ৰথম ক'ৰ পৰা ষ্টাৰ্ট কৰিম? য'ত এক্স ধৰিছোঁ, এই ত্ৰিভুজটোৰ পৰা আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম অংকটো। এইটো পইণ্টৰ পৰা ষ্টাৰ্ট কৰি আমি অংকটো
আগুৱাই লৈ গৈ থাকিম ঠিক আছে এতিয়া আমি নেক্সট পইণ্টটোলৈ যাওঁ এতিয়া চিত্ৰটোত চাবা প্ৰথমতে কি লিখিছোঁ প্ৰশ্নমতে দুয়ো ক্ষেত্ৰতে পিৰ মান সমান দিয়া আছে BD 80 মিটাৰ ধৰা হ'ল ED সমান x গতিকে BE সমান 80 - x হ'ল ইয়াত চাবা দেই অকণমান টেকনিকেল প্ৰব্লেম আছে মই কৈ গৈছোঁ এইখিনিতে মাইনাছ চিনটো মোৰ ডবল কৰিছে দেখিছানে তাৰমানে মোৰ কীবৰ্ডখনত মাইনাছ চিনটো ইমানেই সৰু এটা দিলে তাৰমানে স্পষ্ট নহয় গতিকে তোমালোকৰ যাতে কনফিউজন নহয় তাৰ কাৰণে মই মাইনাছ দুটা একেলগে দি থৈছোঁ তোমালোকে আকৌ এটাই দিবা দুটা দি দিবা এতিয়া 80 - x আমি BE ধৰিলোঁ ধৰি প্ৰথম আমি CDE ত্ৰিভুজৰ পৰা ষ্টাৰ্ট কৰিম CDE ত্ৰিভুজত তেতিয়াহ'লে থিটাৰ মান পালোঁ 60 ডিগ্ৰী আৰু B মান পালোঁ x ধৰি ল'লোঁ ঠিক আছে এতিয়া কাৰ মান উলিয়াম P মান উলিয়াম মনত ৰাখিবা P মানহে উলিয়াম P মান উলিয়াবলৈ যাওঁতে এতিয়া কি হ'ব তেতিয়াহ'লে P/B is equal to tan theta implies P equal to B to সিফালে লৈ যোৱা B tan theta next implies P equal to B ঠাইত x পাতিলোঁ থিটাৰ ঠাইত 60 ডিগ্ৰী পাতিলোঁ মান বহাই দিলোঁ tan 60 ডিগ্ৰী মানে √3 গতিকে আমি P মান পালোঁ x √3 এক নম্বৰ দি থৈ দিলোঁ এইটো আকৌ আমি এতিয়া বাওঁফালৰ ত্ৰিভুজটোলৈ আহিম বাওঁফালৰ ত্ৰিভুজটোতো একেই কথা কাৰণ ইয়াতো আমাৰ B টো ধৰি লোৱা আছে P টো উলিয়াব লাগে ইয়াতো একেধৰণেই কৰিম ABE ত্ৰিভুজত থিটা 30 ডিগ্ৰী B মান 80 - x একেধৰণেৰে আমি কি উলিয়ামগে P মান উলিয়াম মনত ৰাখিবা একেধৰণে আমি কাৰ মান উলিয়াম P মান উলিয়াম বুজাব লাগিব নেকি এইটো P/B = tan থিটা B টো সিফালে লৈ গ'লোঁ P = B tan থিটা তাৰপিছতে B মান আৰু থিটাৰ মান বহাই দিলোঁ বহাই দিয়াৰ পিছত B মানটো একে ৰাখিলোঁ tan থিটা মানে tan 30 ডিগ্ৰী মানে 1/√3 is equal to এই 80 - x আৰু 1 পূৰণ হৈ এইটো ওপৰত আহিলে আৰু তলত √3 হ'ল এইটো 2 নম্বৰ ৰাখিলোঁ এতিয়া তোমালোকে ভালকৈ মন কৰা প্ৰশ্নটোত 1 আৰু 2 পইণ্ট দুটা যে পালোঁ 1 আৰু 2 পইণ্ট দুটাৰ বাওঁফালে P আছে নাই দুইটাতে P আছে নাই আৰু সেই দুয়োটা P একে হয়নে নহয় কাৰণ দুইটা ত্ৰিভুজৰে P সমান বুলি আমি আৰম্ভণিতে লিখিছিলোঁ নাই দুয়ো ক্ষেত্ৰতে P সমান তেতিয়াহ'লে 1 আৰু 2 পৰা আমি কি লিখিব পাৰোঁ সোঁফালকেইটা সমান হ'ব নাই হ'ব গতিকে আমি পিছৰ পাৰ্টটোত আমি 1 আৰু 2 পৰা কি পালোঁ সোঁফাল দুটা সমান ঠিকেই লিখিছোঁ নাই চাবা সোঁফালে x √3 আছিলে 1 নম্বৰত আৰু 2 নম্বৰত আছিলে 80 - x/√3 ইয়াত লিখিছোঁ নে x √3 is equal to 80 - x/√3 হ'ল নেক্সট পইণ্টটোত আমি কি কৰিলোঁ এই √3টো মই মাৰ্কাৰটো লৈ লওঁ √3টো এইফালে পূৰণ হৈ যাবগৈ মানে √3টো বাওঁফালে লৈ আহা সোঁফালৰ √3টো বাওঁফালে আহিলে পূৰণ হ'ব গতিকে x × √3 × √3 হ'ল সিফালে 80 - x থাকি গ'ল আমি হৰ পৰিমেয়কৰণ নকৰোঁ দেই এতিয়া দৰকাৰ হ'লে লাষ্টত কৰিম তাৰপিছত এইটো কি পালোঁ এইখিনিতে চাবা দেই বুজি পাইছা নাই x × √3 মানে √3 × √3 মানে 3 গতিকে 3x আৰু এইফালে যে -x এটা আছিল নাই সেই -xটো এইফালে লৈ আহিলে +x গতিকে √3x + x হ'ল is equal to 82 থাকি গ'ল 4x is equal to 80 x equal to 80/4 is equal to 20 মিটাৰ 20 মিটাৰ কাৰ মান পালোঁ xৰ মান এতিয়া আমি আকৌ চিত্ৰটোলৈ যাওঁ x কোন আছিলে ED xৰ মান আছিলে ED মান আমি এতিয়া পালোঁ তে ED মান পালোঁ ঠিক আছে আমাক আকৌ উচ্চতাও উলিয়াব কৈছে নহয় P মানো উলিয়াব কৈ থৈছে গতিকে আমি এই একত যদি ED xৰ মান বহাই দিওঁ একত যদি আমি xৰ মান বহাই দিওঁ তেতিয়াহ'লে আমি P মান পাম হয়নে আকৌ আৰু এটুকুৰা আছে উলিয়াবলৈ BE উলিয়াবলৈ আছেই গতিকে আমাৰ অকল এটা পাৰ্টহে হৈছে xৰ মানহে আমি উলিয়াইছোঁ xৰ মান 20 পালোঁ পোৱাৰ পিছত লাষ্টত আমি কি কৰিলোঁ এতেকে ED মান যদি x মানে ED পালোঁ x মানে আমি কি পালোঁ ED পালোঁ ED মান 20 মিটাৰ পালোঁ গতিকে BE মান 80 পৰা 20 বিয়োগ কৰি 60 পালোঁ এটা মান পালোঁ দুটা মান পালোঁ 3 নম্বৰত 1ৰ পৰা আমি কি কৰিলোঁ P মান উলিয়ালোঁ xৰ মান বহুৱাই গতিকে 20√3 মিটাৰ তিনিটা পালোঁ হ'লনে আমাৰ তিনিটা মান উলিয়াব দিছিলে ছাত্ৰীসকল এইবাৰ আমি অনুশীলনী 9ৰ 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 11 নম্বৰ প্ৰশ্নটো অলপমান প্ৰশ্নটো দীঘল আমি ভালকৈ চাই যাওঁ ষ্টেপ বাই ষ্টেপ প্ৰশ্নটো পঢ়িব জানিলেহে বুজি পাবা এইটো প্ৰশ্ন এটা খালৰ এটা পাৰত এটা টেলিভিছন টাৱাৰ উলম্বভাৱে থিয় হৈ আছে এটা খালৰ মানে এটা ড্ৰেইন আছিলে ড্ৰেইনটোৰ এটা পাৰত এটা টিভি টাৱাৰ আছে তাৰ মানে CBটো হ'ল খাল এই বিৰ পৰা চিলে এইটো হ'ল খাল এটা ড্ৰেইন এটা তাৰ এটা পাৰ হ'ল C বিন্দুত এটা পাৰ হ'ল C বিন্দুত আছে এটা পাৰ B বিন্দুত আছে এটা পাৰ
এই বি বিন্দুতে এটা টিভি টাৱাৰ এ বি আছে আৰু এই খালটোৰ যিটো 2 নম্বৰ পইণ্টলৈ আমি যাওঁ খালটোৰ স্তম্ভটোৰ পোনে পোনে বিপৰীত দিশে আনটো পাৰত থকা এটা বিন্দুৰ পৰা তাৰমানে সেই স্তম্ভটোৰ বিপৰীত দিশত মানে এই চি বিন্দুত পৰা এই টিভি টাৱাৰটোৰ উঠন কোণ হ'ব কিমান 60 ডিগ্ৰী ঠিক আছে স্তম্ভৰ পাদবিন্দুৰ লগত এই বিন্দুটো সংযোগী ৰেখাত তাৰমানে স্তম্ভৰ পাদবিন্দুৰ পৰা ৰবা চাফা কৰি লওঁ বাক্যটো ইমান জঞ্জালকৈ দিছে স্তম্ভৰ পাদবিন্দু হ'ল বিৰ লগত এই ইটো পাৰৰ বিন্দুটোৰ সংযোগী ৰেখাডালত সেই ৰেখাডাল যদি দীঘল কৰি দিলে আন এটা বিন্দু পাওঁ যিটো বিন্দু এই খালটোৰ পাৰৰ বিন্দুটোৰ পৰা 20 মিটাৰ দূৰত আছে বুজি পাইছানে আকৌ প্ৰশ্নটো পঢ়ি দিছোঁ স্তম্ভৰ পাদবিন্দুৰ লগত এই বিন্দুটো সংযোগী ৰেখাত থকা এই বিন্দুটোৰ পৰা 20 মিটাৰ আঁতৰত থকা আন এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী এতিয়া সুধিছে স্তম্ভটোৰ উচ্চতা আৰু খালটোৰ প্ৰস্থ স্তম্ভটোৰ উচ্চতা মানে এই পি উলিয়াব লাগিব আৰু খালটোৰ প্ৰস্থ মানে BC মান উলিয়াব লাগে চিত্ৰটোলৈ যাওঁ বেছি খেলিমেলি লগা আগতে এইটোত চাবা এতিয়া চিত্ৰটোত মই আগতে বুজাই লওঁ ঠিক আছে এ বি হ'ল এটা টিভি টাৱাৰটো ক'ত আছে BC খালটোৰ সোঁ চাইডে থকা পাৰটোত এটা টিভি টাৱাৰ এ বি আছে খালটোৰ বাওঁফালৰ বিন্দুটোৰ বাওঁফালে পাৰত থকা এটা বিন্দুৰ পৰা সেই টিভি টাৱাৰটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী হ'লনে খালটোৰ পাৰতে তুমি ৰৈ আছা ৰৈ পেলাই টিভি টাৱাৰটোৰ ওপৰলৈ চালা 60 ডিগ্ৰী উঠন কোণ সৃষ্টি হ'ল তোমাৰ পিছফালে 20 মিটাৰ দূৰত আৰু কোনোবা এজন ৰৈ আছে ডি বিন্দুত তুমিতো খালটোৰ পাৰত আছা ভাল পোৱা ড্ৰেইনৰ ওচৰত ৰৈ থাকি গতিকে খালটোৰ ওচৰত তুমি আছা চি বিন্দুত তোমাতকৈ 20 মিটাৰ পিছত আন এজন আছে সেই আনজনে ডি বিন্দুৰ পৰা টিভি টাৱাৰটোৰ ওপৰলৈ চালে টিভি টাৱাৰৰ শীৰ্ষৰ উঠন কোণ হ'ব 30 ডিগ্ৰী বুজি পাইছানে এতিয়া আমাক কি নিৰ্ণয় কৰিবলৈ কৈছে এই টিভি টাৱাৰটো কিমান ওখ এৰ পৰা বিলৈ কিমান ওখ এ বি উচ্চতা কিমান আৰু খালটোৰ প্ৰস্থ কিমান তাৰমানে চি বিৰ মান উলিয়াব কৈছে তে ইয়াতে আমি আকৌ আগৰ নিচিনাকৈ ভালকৈ চাচোন আমাক না ইয়াতে দুটা ত্ৰিভুজ গঠন হৈছে দুইটাতে কমন এ বি হয়নে প্ৰথম সেই পইণ্টটো মন কৰা দুয়োটা ত্ৰিভুজৰে পি একে সেইটো মন কৰিবা দেই দুয়োটা ত্ৰিভুজৰে পি একে 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্টটো হৈছে পি মান দিয়া নাই আমাক উলিয়াব কৈছে আকৌ দুয়োটা ত্ৰিভুজৰে ভূমি কি এটাৰ BC আৰু এটাৰ BD এটাৰো মান দিয়া নাই দিছে জানো এটাৰো মান দিয়া নাই আকৌ সেই জাহাজৰ অংকটোৰ নিচিনাই যে অকল সেই CDটো দি থৈছে আমাক লাগে BC বা BD দিছে দিয়ে আকৌ CD গতিকে যিহেতু আমাক কৰ্ণ দুডালটো বেলেগেই লগালগিয়ে নহয় গতিকে আমি কৰ্ণৰ কথা দৰকাৰ নাই আমাক এতিয়া ভূমিও দিয়া নাই সম্পূৰ্ণকৈ আৰু লম্বটোতো উলিয়াবই দিছে তেতিয়াহ'লে আমি কি কৰিম ভূমি এটা পাৰ্ট আমি ধৰি ল'ব লাগিব চি বিৰ মান আমি x বুলি ধৰি ল'ম চি বিৰ মান x বুলি ধৰাৰ লগে লগে প্ৰথম ত্ৰিভুজটোত আমি বি মান পালোঁ বুলি ধৰিলোঁ আৰু পি মানটো আমি উলিয়াম এতিয়া প্ৰথম ত্ৰিভুজটোত হয়নে চোৱাচোন এতিয়া অংকটোলৈ আহা ধৰা হ'ল খালটোৰ প্ৰস্থ সমান BC সমান x ঠিক আছে তেন্তে BD মান কিমান হ'ব বাৰু BD আকৌ কোন ডাঙৰ ত্ৰিভুজটোৰ ভূমি দেই ABD ত্ৰিভুজৰ ভূমি 20 + x হ'ব গতিকে সেইটো আমি পিছত কামত লগাব লাগিব সেইকাৰণে আগতে তাক সাঁচি থৈ গৈছোঁ ত্ৰিভুজ ABC থিতা কি পালোঁ থিতা মান পালোঁ 60 ABCলৈ আহিম এতিয়া প্ৰথম ত্ৰিভুজ ABCৰ পৰা আৰম্ভ কৰিম ABCত আমি কি পালোঁ থিতাৰ মান 60 ডিগ্ৰী বি মান পালোঁ x বি মানে BC মান x ধৰি ল'লোঁ তাৰ পৰা আমি পি মান উলিয়াম এইটো আগৰ অংকটোৰ সৈতে প্ৰায় একেই আচলতে দুইটাৰে ক্ষেত্ৰত যিহেতু পিটো কমন দুইটা ত্ৰিভুজৰ পৰা পিটো উলিয়াই আকৌ কম্পেয়াৰ কৰি দিলেই হ'ল একেই অংক গতিকে পি মানটো আমি কিমান পামগৈ এইটো p/b = tan থিটা লিখিলোঁ p = b tan থিটা পালোঁ আৰু b tan থিটাৰ ঠাইত আমি কি পাতিলোঁ b ঠাইত x পাতিলোঁ আৰু tan থিটাৰ ঠাইত tan 60 পাতিলোঁ tan 60 মান হ'ল √3 গতিকে x √3 1 নম্বৰ পইণ্ট আগৰ অংকটোৰ সৈতে একেবাৰে একে
তোমালোকে ভালকৈ মন কৰিবা। আকৌ পিছৰ পাৰ্টখিনি একেই তাৰমানে। এইবাৰ ডাঙৰ ত্ৰিভুজটোলৈ আহা, থিটামান 30 ডিগ্ৰী, বিৰ মান 20+x, এইখিনিতে আমি পাতি আহিছোঁ নহয়, ধৰি এটাক হেঁচা মাৰি থৈ আহিছোঁ এইখিনিতে, বি ডি মান 20+x, গতিকে এইটো 20+x বি ধৰিলোঁ। আকৌ পি বাই বি কৰি পিৰ মান উলিয়ালোঁ, পিৰ মান বি টেন থিটা, বিৰ মান 20+x পাতিলোঁ, টেন 30 ডিগ্ৰী, পিৰ মান আমি 2 নম্বৰ পাতিলোঁ। এতিয়া কি পাম? তেতিয়াহ'লে 1 আৰু 2ত কি পি, এইটোও পি পালোঁ, এইটোও পি পালোঁ, দুইটা ত্ৰিভুজৰে পি একেটাই নহয় জানো? দুইটা ত্ৰিভুজৰে পি একে, তেতিয়াহ'লে আমি 1 আৰু 2ৰ পৰা সোঁফাল দুটা সমান পাম। গতিকে আমি 1 আৰু 2ৰ পৰা কি লিখিলোঁ? সোঁফাল দুটা সমান লিখিলোঁ। মিলাই চাই লোৱা ঠিকে লিখিছা নাই। ঠিকে আছে? x√3 = 20+x/√3, x√3 = 20+x/√3। এতিয়া সৰল কৰা, আগৰ সৈতে আকৌ একে, একো ডিফাৰেঞ্চ নাই। x × √3টো সেইফালে লৈ গ'লোঁ, √3 × √3, এইফালে 20+x, তাৰপিছতে √3 × √3 3 হ'ল 3x, এইফালৰ xটো এইফালে গুচি আহিলে -x হ'ল, 20 থাকি গ'ল। সৰল কৰি কৰি মুঠতে xৰ মান পালোঁ 10। তে xটো কোন আছিলে? xটো ধৰিছিলোঁ খালটোৰ প্ৰস্থ, গতিকে খালৰ প্ৰস্থ ওলাই গ'ল, খালৰ প্ৰস্থ উলিয়াব দিছিল। এতিয়া খালৰ প্ৰস্থ যদি ওলাই গ'ল, তেতিয়াহ'লে আমি 1ৰ পৰা পিৰ মান উলিয়াব পাৰিম নাই? x√3, 1ৰ পৰা xৰ মান পাতি দিলে আমি এইটো 1 নম্বৰৰ পৰা 1ৰ পৰা লিখিছোঁ 1ৰ পৰা কি পালোঁ? স্তম্ভটোৰ উচ্চতা পালোঁ, টাৱাৰটোৰ উচ্চতা, p = x√3 মান বহাই দিলোঁ, বাছ। অ'কে, ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 9ৰ 12 নম্বৰ প্ৰশ্নটো চোৱা। এটা 7 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ পৰা এটা কেবল স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী, ইয়াৰ পাদবিন্দুৰ পতন কোণ 45 ডিগ্ৰী। স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা। তাৰমানে 7 মিটাৰ ওখ এটা ওখ অট্টালিকা আছে, 7 মিটাৰ, ঠিক আছে? অট্টালিকাটো মাটিতেই থাকিব, ভূমিত থাকিব অট্টালিকাটো। এই অট্টালিকাটোৰ পৰা শীৰ্ষৰ পৰা এটা কেবল স্তম্ভৰ শীৰ্ষৰ উঠন কোণ, তাৰমানে কেবল স্তম্ভৰ উঠন কোণ হ'লে কেবল স্তম্ভটো ওখ হ'ব লাগিব। কেবল স্তম্ভটোৰ উঠন কোণ কিমান বুলি কৈছে? এইটো যদি কেবল স্তম্ভ হয়, এই পিছৰটোত কেবল স্তম্ভ, এই বিল্ডিংটোৰ শীৰ্ষৰ পৰা কেবল স্তম্ভটোৰ ওপৰলৈ চাই দিওঁতে নিৰীক্ষণ ৰেখাৰ লগত কিমান ডিগ্ৰী কোণ হ'ব? 60 ডিগ্ৰী কোণ উৎপন্ন হ'ব। আৰু সেই একে ঠাইৰ পৰাই বিল্ডিংটোৰ ওপৰৰ পৰা কেবল টাৱাৰটোৰ পাদবিন্দুলৈ যদি চোৱা হয়, তেতিয়া পতন কোণ কিমান হ'ব? 45 ডিগ্ৰী হ'ব। ঠিক আছে? চিত্ৰটো এইটো। এতিয়া আমি নিৰ্ণয় কৰিব লাগে স্তম্ভটোৰ উচ্চতা, এইটো স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। এইটোতো 7 মিটাৰ দিয়ে দিছে। এতিয়া এটা কথা মন কৰিবা, আগতেও মই বুজাইছোঁ, এইটো বাৰু ঠিকে আছে, ওপৰৰ কোণটো এই ত্ৰিভুজটোৰ পৰা আমি এই ত্ৰিভুজটোৰ পৰা অংকটো আমি কৰিব পাৰিম ডাইৰেক্ট। কিন্তু এই কোণটো আমি কি কৰিব লাগিব? এই কোণটো এইফালে আনিব লাগিব, একান্তৰ কোণ, তেতিয়াহে অংকটো আমি কৰিব পাৰিম। তেতিয়া কি হ'ব? কাৰণ এইফালে 7 মিটাৰটো দিয়া আছে যে, এই ত্ৰিভুজটোলৈ গোটেই পইণ্টটো আনিব, বস্তুখিনি আনিব লাগিব। গতিকে চিত্ৰটোত ভালকৈ বুজি পাবা, তোমালোক চিত্ৰটোলৈ বোলা। চিত্ৰটোত চোৱা এতিয়া, চিত্ৰটোত চাবা, এ বিটো হ'ল বিল্ডিং এটা, ফ্লেট এটা, চি ডিটো হ'ল কেবল স্তম্ভ, কেবল টাৱাৰ, ঠিক আছে? এতিয়া এই বিল্ডিংটোৰ ছাদৰ পৰা কেবল টাৱাৰটোৰ ওপৰলৈ চাই দিয়া হ'ল, উঠন কোণ কিমান হ'ল? 60 ডিগ্ৰী। কি হ'ল? সেই একেটা বিন্দুৰ পৰাই কেবল টাৱাৰটোৰ তললৈ চাই দিলে পতন কোণ হ'ল এইটো 45 ডিগ্ৰী। কিন্তু আমি আগতেই মই উঠন কোণ পতন কোণ পঢ়াওঁতে মই এটা কথা কৈছিলোঁ যে পতন কোণটো কেতিয়াবা আমি কি কৰিব লগা হ'ব পাৰে, তাক আকৌ আমাৰ সুবিধা অনুযায়ী আমি তাক উঠাই আনি এইফালে আনিম। তাৰমানে এইটো পতন কোণ যদিও ইয়াত সৃষ্টি হৈছে, তাক আমি ক'ত ব্যৱহাৰ কৰিম? এই ডি বিন্দুত, এইফালে একান্তৰ কোণ যিহেতু সমান হ'ব, এই দুটা একান্তৰ কোণ নহয় জানো? নীলা আঁচ দিয়া কোণৰ চিনটো আৰু এইটো একান্তৰ কোণ, গতিকে এইটো যদি 45 ডিগ্ৰী হয়, এইটো 45 ডিগ্ৰী হ'ব। এইটো কিয় আমি এই কোণটোলৈ ইয়ালৈ আনিলোঁ? আমাৰতো আৰু এটা সমকোণ ত্ৰিভুজ আছেই দেখোন, এইখিনিত দেখোন এইডাল টানি দিয়াৰ লগে লগে ইয়াত এটা সমকোণ ত্ৰিভুজ আছিলেই, আমি সেইখিনিত কিয় নাৰাখিলোঁ? কাৰণ এই ত্ৰিভুজটোত আকৌ পিটো দি দিছে নাই? য'ত পিটো দিয়া আছে তালৈ থিতাটো আমি আনি ল'ম। থিতাটো ইয়াৰ পৰা ইয়ালৈ উঠাই অনাৰ কাৰণটো হ'ল যে এই ত্ৰিভুজটোত এ বি ডি ত্ৰিভুজত আমাক পি মান দিয়া আছে, সেইকাৰণে আমি থিতাটো ইয়ালৈ উঠাই আনিলে আমাৰ অংকটো সহজ হ'ব। অ'কে, এইখিনি বুজি পালা? এতিয়া আমি কি কৰিম, কেনেকৈ আৰম্ভ কৰিম? আমাৰ এতিয়া দুটা ত্ৰিভুজ আছে, এটা হ'ল এ বি ডি ত্ৰিভুজ আৰু এটা হ'ল চি ই এ ত্ৰিভুজ, সমকোণ ত্ৰিভুজ, কাৰণ সেই দুটাৰে থিতাকেইটা আছে। কিন্তু এটাত দুইটাতে থিতা আছে, এটাত পি আছে, সিটোত পিও নাই বিও নাই।
আৰু এটা কথা মন কৰা, দুইটাৰে কিন্তু বি একেটাই, ভালকৈ মন কৰা, কাৰণ এই তলৰ ত্ৰিভুজটোৰ ভূমি বি ডি হয়নে নহয়? এই আৰু বি ডি সমান নহ'ব জানো? কাৰণ বিল্ডিঙেই হওক বা স্তম্ভই হওক মাটিতটো লম্বভাৱেই পোতা থাকিব, আৰু যেতিয়া দুডাল লম্ব থাকে এ বি আৰু চি ডি যেতিয়া লম্ব হ'ব সিহঁত সমান্তৰাল হ'ব, এইফালে এই দুডাল সমান্তৰাল হ'ব জইন কৰি দিলে, হয়নে নহয়? তেতিয়াহ'লে এ ই আৰু বি ডি মান সমান হ'ব নাই? লম্ব দূৰত্ব সমান হ'ব সিহঁত দুটাৰ। তাৰ অৰ্থটো হ'ল দুয়োটা ত্ৰিভুজৰ ভূমি একে। তেতিয়াহ'লে আমি ভূমিটোক বেছ কৰি অংক কৰিব লাগিব, ভূমিক বেছ কৰি আমি অংকটো কৰিম। তাৰমানে প্ৰথম ত্ৰিভুজটোৰ মানে তলৰ ত্ৰিভুজটোৰ ভূমি প্ৰথম উলিয়াই ল'ম, যিহেতু ওপৰৰ ত্ৰিভুজটোৰ ভূমি আৰু তলৰ ত্ৰিভুজটোৰ ভূমি একে, একে মানে সমান, একে নহয় সমান, গতিকে আমি তলৰ ত্ৰিভুজৰ ভূমিৰ পৰা অংকটো ষ্টাৰ্ট কৰিম। গতিকে চোৱা, প্ৰথম চিত্ৰৰ পৰা স্তম্ভটোৰ উচ্চতা আমি ভাঙি ল'লোঁ। স্তম্ভটোৰ উচ্চতা আছিলে চি ডি, চিত্ৰত আমি চি ই আৰু ই ডি দুটা ভাগ পালোঁ। চি ইটো ঠিকে ৰাখিলোঁ, ই ডিৰ ঠাইত আমি কি লিখিব পাৰোঁ? ই ডিৰ ঠাইত আমি এ বি লিখিব পাৰোঁ নাই? একেদৰে যেনেকৈ এ ই আৰু বি ডি সমান হ'ব, এ বি আৰু ই ডি সমান নহ'ব জানো? তেতিয়াহ'লে আমি এ বিৰ ঠাইত কি লিখিব, ই ডিৰ ঠাইত কি লিখিব পাৰোঁ? এ বি লিখিব পাৰোঁ। ঠিক আছে, চি ই প্লাছ এ বি লিখি থ'লোঁ। তাৰমানে চি ইৰ মান উলিয়াই যদি 7 যোগ কৰি দিওঁ আমি চি ডি পাই যাম। এতিয়া আমি চি ইৰ মান ক'ৰ পৰা উলিয়াম? এই বিৰ পৰা। বিৰ মান ক'ত পাম? এই ত্ৰিভুজটোত, তলৰ ত্ৰিভুজটোত। ঠিক আছে, আমি এতিয়া ছিষ্টেমেটিকেলি যাম। প্ৰথম তলৰ ত্ৰিভুজটো লোৱা, এ বি ডি লৈছোঁনে? এয়া ত্ৰিভুজ এ বি ডিত থিটা 45, পি 7 মিটাৰ। গতিকে ভূমিক আমি ধৰি ল'ম, ভূমিকে হেঁচা মাৰি ধৰিম আৰু। গতিকে বি বাই পি ইজ ইকুৱেল টু কট থিটা, যিহেতু বিটো দুয়োটা ত্ৰিভুজতে একে। বি ইমপ্লাইজ বিটো ৰাখিলোঁ, পিটো লৈ গ'লোঁ। কট থিটা মানে কট 45, কট 45ৰ মান 1, গতিকে 7 মিটাৰ পালোঁ। এতিয়া 7 × 1 7 মিটাৰ। অ'কে, আকৌ এবাৰ কোনটো ত্ৰিভুজলৈ যাম তেতিয়াহ'লে? এই ওপৰৰ ত্ৰিভুজটোলৈ যাম, চি ই এ। চি ই এ ত্ৰিভুজত থিটা 60 ডিগ্ৰী। বি মান কিমান পাম? বি মানে এ ই, আৰু এ ই মানে হ'ব বি ডি, বি ডি মানে আমি কিমান পালোঁ? 7 মিটাৰ। তাৰপিছত এতিয়া এই চি ই এ ত্ৰিভুজত আমি কি কৰিম? এতিয়া কিন্তু পি বাই বি কৰিম। কিয়? কাৰণ বি মানটো আমি পালোঁ, এতিয়াও বি বাই পি কৰাৰ অৰ্থ নাই। এই প্ৰথম পইণ্টটোত বিৰ মান উলিয়াবৰ কাৰণে বি বাই পি কৰি পেলাই বিৰ মান উলিয়ালোঁ। পিছৰটোত সেই বিটো ব্যৱহাৰ কৰি পিৰ মান উলিয়াম, তাৰমানে এ চি ইৰ মান উলিয়াম। গতিকে আমি এবাৰ পি বাই বি লিখিলোঁ। পি বাই বি ইকুৱেল টু টেন থিটা, ইমপ্লাইজ পি ইকুৱেল টু বিটো লৈ গ'লোঁ, বি টেন 60 ডিগ্ৰী, মান বহাই দিলোঁ 7√3 মিটাৰ। তেতিয়াহ'লে এতিয়া স্তম্ভটোৰ উচ্চতা লৈ যোৱা। স্তম্ভটোৰ উচ্চতা আমি কিমান লিখিছিলোঁ? স্তম্ভটোৰ উচ্চতা চি ডি ইকুৱেল টু চি ই প্লাছ এ বি পোৱা নাছিলোঁ জানো? গতিকে চি ই মানে কিমান পালোঁ? চি ই মানে পালোঁ আমি 7√3, আৰু এ বি মানে কিমান আছিলে? এ বি মানে 7 মিটাৰ আছিলে, গতিকে 7 যোগ কৰি দিলোঁ। তাৰপিছত এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা, গতিকে ডাইৰেক্ট যোগ নহয়, আমি কি কৰিম? বহুপদ যোগ কৰাৰ নিচিনাকৈ কৰিব লাগিব। এক্স কমন লওঁ, যেনেকৈ 7টো কমন ল'লোঁ, √3 + 1 মিটাৰ। অ'কে, এইটোৱে হ'ল আমাৰ প্ৰমাণ। এতিয়া কথা হ'ল, এইখিনিতে মই এটা টিপছ দিব খুজিছোঁ তোমালোকক। যেতিয়া থিটাৰ মান 45 হয়, প্ৰত্যেকটো অংকত চাবা, য'ত য'ত থিটাৰ মান 45 দিয়া আছে, য'ত য'ত থিটাৰ মান 45 দিয়া আছে, প্ৰতিটো অংকত পি আৰু বিৰ মান সমান। মন কৰিবা, এইটো সদায় 7 ওলাব, এইটো 7 হ'লে এইটো 7 ওলাব। আৰু অংক আছে, তোমালোকে হয়নে নহয় চাবা। থিটা 45 হ'লে বি আৰু পি সদায় সমান হয়। কিয় বাৰু? tan 45 1 নহয় জানো? পি বাই 10 মানে কি? পি বাই বি নহয় জানো? পি বাই বি মানে 1 কেতিয়া হ'ব? tan 45তে হয়। গতিকে পি বাই বি 1 মানে পি ইকুৱেল টু বি নহয় জানো? সেইকাৰণে পি আৰু বিটো সিফালে লৈ গ'লে পি ইকুৱেল টু বি হৈ যাব। তাৰমানে পি আৰু বি মান কেতিয়া সমান হয়? যেতিয়া থিটাৰ মান 45 ডিগ্ৰী হয়। সেইটো জানো যদিও আমি কিন্তু অংক কৰি দেখুৱাব লাগিব যে দুইটাৰ মান সমান। এটো 7 আৰু পিটো যদি 7 হয়, বিও 7 হ'ব, যদিহে থিটাৰ মান 45 হয়। সেইটো কিন্তু কৰি দেখুৱাব লাগিব। ছাত্ৰীসকল, আজি আমি অনুশীলনী 9.1 বা 9ৰ কুৱেশ্যন নম্বৰ 2টো কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, 2 নম্বৰটো এতিয়া আমি কৰিব পাৰিম। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কৈছে, ধুমুহাৰ ফলত এজোপা গছ ভাঙে আৰু ভঙা অংশটো ভাঁজ খাই গছজোপাৰ মূৰটোৱে ভূমিক স্পৰ্শ কৰি তাৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰে। গছজোপাৰ পাদবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা মূৰটোৰ বিন্দুৰ মাজৰ দূৰত্ব 8 মিটাৰ। গছজোপাৰ উচ্চতা নিৰ্ণয় কৰা। এই অংকটোত আমি কি কৰিম? কালি জাহাজৰ অংকৰ লগত অলপমান মিল এটা আছে, কৈ দিম মই অংকটো বুজাই থাকোঁতে। প্ৰথমতে চাবা, আমি এতিয়া ডায়েগ্ৰামটো আঁকি লওঁ। ইয়াতে ট্ৰাই কৰি লওঁ, তাৰপিছত আমি ভালকৈ যাম আচল ডায়েগ্ৰামটোলৈ। ধুমুহাৰ ফলত এজোপা গছ ভাগে। এজোপা গছ আছিলে, এজোপা ধৰি লোৱা, এজোপা গছ।
এজোপা গছ ক'ত আছে? মাটিত থাকিব, মাটিতে থাকিব গছজোপা পোত খাই, নহয় জানো? এজোপা গছ ধুমুহা আহিলে খুব, ধুমুহা বৰষুণ অহাৰ লগে লগে ধুমুহাত গছজোপা কি হ'ল? এইখিনিতে ভাগি থাকিলে, ভাগি ওপৰৰ ডালটো তললৈ ভাগি বেকা হৈ আহি মাটিত এনেকৈ লাগি গ'লহি। ওপৰৰ যিটো ভঙা অংশ, সেই ভঙা অংশটো এনেকৈ তললৈ ওলমি আহি মাটিত লাগি গ'লহি, মাটিত লাগি আছে এনেকৈ। এতিয়া মাটিত কোনখিনিত লাগিব? এই গছজোপাৰ গুৰিৰ পৰা এইখিনিলৈ 8 মিটাৰ দূৰত্বত সি মাটিত লাগি আছে বুলি কৈছে, গম পাইছানে? এইখিনিৰ পৰা এইখিনিলৈ 8 মিটাৰ বুলি কৈছে। আৰু এই যে মাটিত লাগি আছে, কিমান ডিগ্ৰী কোণত সি বেকা হৈ আছে? 30 ডিগ্ৰী কোণত। অ'কে, এতিয়া আমাক উলিয়াব কৈছে কি? গছজোপাৰ উচ্চতা। গছজোপাৰ উচ্চতা কিমান আছিলে? গোটেইজোপা গছ আছিলনে এই ওপৰলৈকে এইখিনিত গছ? আমাক উলিয়াব দিছে গছজোপাৰ উচ্চতা। গছজোপাৰ উচ্চতা উলিয়াবলৈ যাওঁতে ইয়াত কিন্তু ত্ৰিভুজটো আমাৰ এইখিনিলৈকেহে আছে। গছজোপাৰ উচ্চতাৰ কাৰণে এই টুকুৰাটো ক'ৰ পৰা পাম এতিয়া? এই টুকুৰাটো ইয়াত কৰ্ণ হৈ আছেহি নাই বাৰু? গছজোপাৰ যিটো ওপৰৰ অংশ, সেই অংশটোৱে ভাঙি আহি ত্ৰিভুজটোৰ কৰ্ণ হৈ আছেনে? আছে নাই? তাৰ মানে কি হ'ব? এই ওপৰৰ অংশটোৱে কৰ্ণ বুজাব নাই? ওপৰৰ অংশটোৱে কি বুজাব? কৰ্ণ বুজাব। এতিয়া ছবিটোলৈ যাম আমি। ছবিটো চাবা, প্ৰথম মই ছবিটো বুজাই লওঁ তোমালোকক। এবাৰ বুজালোঁ, তথাপি আকৌ এবাৰ কৈ দিছোঁ ক্লিয়াৰ হ'বৰ কাৰণে, যে এ বি আছিলে গছজোপা, গোটেইজোপা গছ। চি বিন্দুত ভাগিল, ভাগি এই টুকুৰাটো আহি ক'ত লাগিলে? এই তলৰ মাটিত লাগিলে। বি ডি হ'ল ভূমি, বি ডি ভূমি আৰু বি বিন্দুৰ পৰা 8 মিটাৰ দূৰত, 8 মিটাৰ দূৰত আহি গছজোপাৰ আগটোৱে ডি বিন্দুত চুলেহি। ঠিক আছে, এইখিনিলৈকে চব অ'কে নহয় জানো? বুজি পালা? ইয়াতে এতিয়া যিটো ত্ৰিভুজ উৎপন্ন হ'ল, ওপৰৰ টুকুৰাটো বাৰু বাদ দিয়া, এইখিনি বাৰু আমি বাদ দিলোঁ। যিখিনি বাকী যি ত্ৰিভুজটো উৎপন্ন হ'ল, তাত এইটো হ'ল পি, হয়নে? এইটো হ'ল বি আৰু এইটো হ'ল এইচ, হয়নে নহয়? তেতিয়াহ'লে এতিয়া তোমালোকে ছবিটো চাই মোক এটা কথা কোৱাচোন, যে গছজোপাৰ উচ্চতা বুলি ক'লে তেতিয়াহ'লে পি প্লাছ এইচ হ'বনে নহয়? এইখিনিৰ পৰা এইখিনিলৈ পি, বিৰ পৰা চিলেতো পি হয়েই, চিৰ পৰা এলৈ এইচ হ'ব নহয়? কাৰণ একেডালেই নহয় জানো? এইডালেই আহি ইয়াত পৰিছিলে, তেতিয়াহ'লে এই এইচ নহ'ব জানো ওপৰৰ টুকুৰা? তেতিয়াহ'লে পি আৰু এইচ যোগ কৰিলে আমি গছজোপাৰ উচ্চতা পাম নে নাপাম? পামনে? পি আৰু এইচ যোগ কৰি দিলে আমাৰ গছজোপাৰ উচ্চতা ওলাই যাব। তেতিয়া আমাৰ কাম কি হ'ব? পি মান উলিয়াব লাগিব আৰু এইচৰ মান উলিয়াব লাগিব। ইয়াতে এটা ইম্পৰ্টেণ্ট কথা থাকে, যে পি মান আৰু এইচৰ মান উলিয়াব যাওঁতে তোমালোকে পি মান আৰু এইচৰ মান উলিয়াব যাওঁতে কি হ'ব? দুয়োটা ক্ষেত্ৰতে তোমালোকে ত্ৰিকোণমিতিক অনুপাত আমি যিটো নিয়মত কৈছোঁ সেইটো নিয়মত কৰিব পাৰা। প্ৰথমতে মই ইয়াত কাৰ মান উলিয়াইছোঁ? পিৰ মান উলিয়াইছোঁ। এতিয়া প্ৰথমতে যেতিয়া পিৰ মান উলিয়াম, তেতিয়া পি বাই বি, ইয়াতে দিয়া আছে কি? বিটো দিয়া আছে, গতিকে পি বাই বি কৰি পি উলিয়াবা, এইচ বাই বি কৰি এইচ উলিয়াবা। আমি কি কৰিম? যিহেতু বি দিয়া আছে, আমাক পিও লাগে এইচও লাগে, তেতিয়াহ'লে প্ৰথমতে পি বাই বি কৰি পি উলিয়াম, তাৰপিছত এইচ বাই বি কৰি এইচ উলিয়াম। সেইটোৱে হ'ব আমাৰ কাম। গতিকে আমি এতিয়া চোৱা কেনেকৈ লিখিছোঁ। দিয়া আছে থিটাৰ মান 30 ডিগ্ৰী, এইটো লিখিবলৈ থাকি গ'ল, চৰি, এইটো 30 ডিগ্ৰী, থিটা ইকুৱেল টু 30 ডিগ্ৰী। বিৰ মান দিছে 8 মিটাৰ। গতিকে প্ৰশ্নমতে এ বি, প্ৰশ্নত কি কৈছে? গোটেই গছডাল ভাগিহে টুকুৰাটো বাওঁফালে পৰিলে, হয় নাই? গতিকে প্ৰশ্নমতে আমি কি পাম? চিত্ৰত আঁকি দিয়াৰ লগে লগে, প্ৰশ্নমতে চিত্ৰ অঁকাৰ লগে লগে চিত্ৰৰ পৰা আমি পাম এ বিৰ মান পি যোগ এইচ। বুজাই থৈছোঁ, 1 নম্বৰ দি দিলোঁ। তেতিয়াহ'লে ত্ৰিভুজ চি বি ডিৰ পৰা আমি কি পাম? এতিয়া পি বাই বি উলিয়াম, পি বাই বি ইকুৱেল টু 10 থিটা, ইয়াৰ পৰা পিৰ মান উলিয়াবা। আকৌ একেটা ত্ৰিভুজৰ পৰা এবাৰ এইচ বাই বি কৰিলোঁ, এইচ বাই বি মানে এইটো পি বাই বি মানে 10 থিটা, আৰু এইচ বাই বি মানে কি? বি বাই এইচ মানে আছিলে কছ থিটা, গতিকে বি বাই এইচ হ'লে কছ হ'লে, এইচ বাই বি হ'লে চেক থিটা হ'ব। ইয়াৰ পৰা মান উলিয়াবা এইচৰ, হ'ব? পিৰ মান উলিয়াবা, এইচৰ মান উলিয়াবা, একত নি বহাই দিবা, গছজোপাৰ উচ্চতা ওলাব দিবা। কাৰণ এই অংকবোৰ প্ৰতিটো অংকই সৰল কৰিব লাগিব, নহ'লে উত্তৰৰ লগত নিমিলে। হৰ পৰিমেয়কৰণ কৰিব লাগিব, নহ'লে কমন ল'ব লাগিব, অলপমান তাক সৰলীকৰণ কৰিব লাগিব, মানে চিম্প্লিফাই কৰিব লাগিব। গতিকে এই হোমৱৰ্কটো কৰা, আমি আকৌ তৃতীয় ভাগ লৈ আহিম।